নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ ৰাজগুহ্যযোগ নামৰ নৱম অধ্যায়ৰ অষ্টম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: প্ৰকৃতিম স্বামৱস্তভ্য বিসৃজামি পুনঃ পুনঃ ভূতগ্রামমিমং কৃষ্ণম অবশ্যং প্ৰকৃতিৰ্বশাৎ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ অধীন, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ অধীন। মোৰ ইচ্ছাৰ অধীনত থাকিয়েই এই নিজেই বাৰে বাৰে প্ৰকাশমান হয় আৰু অৱশেষত মোৰ ইচ্ছানুসাৰেই ই ধ্বংসপ্ৰায় হয় বুলি কোৱা প্ৰসংগত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। আৰু এই পাৰ্থিৱ জগতখনৰ পৰম পুৰুষ পৰমেশ্বৰৰ যি অপৰাশক্তিৰ দ্বাৰা প্ৰকাশিত হয়, এই কথা বাৰে বাৰে ভগৱান কৃষ্ণৰ মুখনিসৃত বাণীৰ পৰা প্ৰকাশিত হৈছে। আৰু এই প্ৰসংগত ভাষ্যকাৰে এইখিনি কথাই উপস্থাপন কৰিছে। আৰু ক্ষীৰোদাক্ষৰী যি অক্ষয় ব্ৰহ্মস্বৰূপ বিষ্ণু ৰূপে নিজে প্ৰকাশপ্ৰাপ্ত হয়, সেই প্ৰকাশমান বস্তুত সমস্ত ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱসমূহ বা পৰমাণুসমূহ এই প্ৰকাশমান বিষ্ণু ৰূপত ব্যতীত হয় আৰু তাৰ মাজতে প্ৰকাশিত হয় বুলিও কৈছে, আৰু তাৰ মাজত সোমাই পৰেও বুলি কৈছে। আৰু এই ক্ষেত্ৰত সৃষ্টিৰ প্ৰাণীসমূহ, জড় প্ৰকৃতিসমূহৰ গৰ্ভসমূহ সেই সমস্ত বিষ্ণুতে সঞ্চাৰিত হয়। আৰু এই প্ৰসংগত উল্লেখ কৰিছে যে যি এই অচিন্ত পৰমেশ্বৰৰ শক্তি এবাৰ বিভিন্ন ধৰণৰ জীৱৰ সৃষ্টি কৰাৰ পাছত তেওঁ সিহঁতৰ লগত সম্পৰ্ক নাৰাখে আৰু বিভিন্ন জীৱৰ নিজ নিজ বাসস্থানক চৰিতাৰ্থ কৰিবৰ বাবে সৃষ্টিৰ প্ৰক্ৰিয়াটো ঘটে। আৰু সেই অৰ্থতে ভগৱান নিজেই এই সৃষ্টিৰ পৰা আঁতৰি থাকে, কিন্তু সেই সৃষ্টি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে ভগৱানৰ চৰম প্ৰকাশিত স্বৰূপে। আৰু সেই প্ৰকাৰে ভগৱান শ্ৰীকৃষ্ণ বা ভগৱান বিষ্ণু বা পৰমেশ্বৰেই হৈছে এই কাৰ্যৰ বা কাৰণৰো দ্ৰষ্টা, প্ৰকাশমানৰো দ্ৰষ্টা আৰু যি ধ্বংসপ্ৰায় অৱস্থা তাৰো মুখ্য স্বৰূপ। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।